মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ অসমৰ ভূগোল পাঠ্যপুথিৰ খণ্ড 2ৰ পাঠ 1 অসমৰ জলবায়ু পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰটোৰ কাষৰ গোল চিনটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে কোনকেইটা মাহ অসমৰ শীতকালৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, জানুৱাৰী ফেব্ৰুৱাৰী। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ অৰ্থনীতিত কোনটো ঋতুৰ গুৰুত্ব আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক, গ্ৰীষ্ম। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে বৰদৈচিলা কোনটো ঋতুত আহে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, বসন্ত। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমত বছৰি গড়ে কিমান মিলিমিটাৰ বৰষুণ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, 2000ৰ পৰা 3000। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমত কেতিয়া অধিক বৰষুণ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, বৰ্ষাকালত। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 6 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে দিন চুটি আৰু ৰাতি দীঘল। এইটো তোমালোকে খ অংশত দিয়া হেমন্ত ঋতু এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে আৰ্দ্ৰ উপক্ৰান্তীয় মৌচুমী জলবায়ু। এইটো তোমালোকে খ অংশত দিয়া অসম এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে বতৰ আৰু জলবায়ুৰ উপাদান। এইটো তোমালোকে খ অংশত দিয়া আৰ্দ্ৰতা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে অসমৰ বৃষ্টি ছায়া অঞ্চল। এইটো তোমালোকে খ অংশত দিয়া লংকা লামডিং এইটোৰ লগত মিলাই দিবা। 7 নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই ইতিমধ্যে তোমালোকক সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ ক নম্বৰত তোমালোকে লিখিব লাগিব কহুৱা ফুল ফুলা ঋতু। এইফালে খ নম্বৰত তোমালোকে থিয়কৈ লিখিবা শৰৎ। তাৰ পাছত খ নম্বৰত দিয়া আছে অৰুণাচল হিমালয় পৰ্বতমালাৰ অন্তৰ্গত এখন পাহাৰ। এইফালে খ নম্বৰত লিখিবা থিয়কৈ লিখিবা দফলা। তাৰ পাছত পথালিকৈ ক নম্বৰত লিখিব লাগিব, এইটো আচলতে ভুল হৈ আছে, এইটো তোমালোকে খ কৰি ল'বা। বংগোপসাগৰৰ পৰা জলীয় ভাৱ কঢ়িয়াই অনা মৌচুমী বতাহ। এইফালে তোমালোকে খ নম্বৰত লিখিবা পথালিকৈ লিখিবা দক্ষিণ পশ্চিম। তাৰ পাছত এইটো ভুল হৈ আছে, এইটো তোমালোকে গ নম্বৰ কৰি ল'বা প্ৰাক মৌচুমী ধুমুহা বতাহ। এইফালে তোমালোকে গ নম্বৰত পথালিকৈ লিখিবা বৰদৈচিলা। 8 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।
তোমালোকে উত্তৰত লিখিবা অসমৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল অসমৰ জলবায়ু আৰ্দ্ৰ উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। ইয়াত গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হয় আৰু শীতকাল তুলনামূলকভাৱে শুকান থাকে। ভৌগোলিক অৱস্থিতিৰ বাবে বায়ুমণ্ডলত প্ৰায়ে আৰ্দ্ৰতা বেছি থাকে। খ নম্বৰ প্ৰশ্নটো হৈছে অসমত অধিক বৰষুণ হোৱাৰ দুটা কাৰণ লিখা আৰু ইয়াৰ এটা ইতিবাচক দিশৰ উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা অসমত অধিক বৰষুণ হোৱাৰ দুটা কাৰণ হ'ল অসমৰ তিনিও দিশ পাহাৰ আৰু পৰ্বতেৰে আৱৰি থকা বাবে। দক্ষিণ পশ্চিম মৌচুমী বতাহে বংগোপসাগৰৰ পৰা প্ৰচুৰ পৰিমাণে জলীয় ভাৱ কঢ়িয়াই আনি ধাৰাসাৰ বৰষুণৰ সৃষ্টি কৰে। ইয়াৰ এটা ইতিবাচক দিশ হ'ল প্ৰচুৰ বৰষুণ হোৱাৰ বাবেই অসমৰ মাটি অতিকে সাৰুৱা আৰু ইয়াৰ বাবেই অসমত প্ৰধানকৈ ধান খেতি ভাল হয়।